গুৰুত্বপূৰ্ণ খবৰ অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৈ দিছে অসমৰ বানপানীৰ স্থায়ী সমাধান নাই। অসমৰ বানপানী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি চোৱাৰ পাছত এই মন্তব্য কৰিছে? চীন ভূটানৰ সমস্যাক লৈ চীন ভূটানৰ বানপানীক লৈ অসমত কিয় সমস্যা ভুগিবলগীয়া হৈছে, দুৰ্ভোগ ভুগিবলগীয়া হৈছে অসমৰ জনতাই? বানপানীৰ স্থায়ী সমাধান অসমত কিয় নাই এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অসমত বানপানীৰ স্থায়ী সমাধান নাই বুলি মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰীয়ে। বান পৰিস্থিতি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ মন্তব্য। অৰুণাচল ভূটান চীনত কি হ'ব সেয়া চৰকাৰৰ নিয়ন্ত্ৰণত নাথাকে এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এবাৰ বানপানীৰ মূল কাৰণ অৰুণাচলত মেঘ বিস্ফোৰণ। অৰুণাচলত কিছুদিন পূৰ্বে ডাৱৰ বিস্ফোৰণ হৈছিল আৰু তাৰ পাছতে অসমত বান পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। অৰুণাচল ভূটান চীনৰ পৰা পানী অহাত আমি ৰখাব নোৱাৰোঁ, ভূগোলটোৱে এনেকুৱা, আমি ভূগোলৰ সৈতে যুঁজি থাকিব লাগিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিমান পাৰোঁ আমি ইয়াক উন্নত কৰিব লাগিব। পূৰ্বতকৈ বহু উন্নত হৈছে ৰাজ্যৰ বান সমস্যা এই মন্তব্যও কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আগতকৈ মানুহৰ দুখ যাতনা কমিছে কিন্তু একেবাৰে নোহোৱা হোৱা নাই বুলি উল্লেখ কৰিছে। আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে আমি যিমান পাৰোঁ চেষ্টা চলাই আছোঁ, কিন্তু আমি অসমত বানপানীৰ স্থায়ী সমাধান নাই এই মন্তব্য কৰিছে। বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোতে মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতেই ৰাইজ চিন্তিত হৈ পৰিছে। অসমত সঁচাকৈয়ে বান পৰিস্থিতিৰ স্থায়ী সমাধান নাই নেকি? কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মুহূৰ্তত পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম। অসমৰ ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে। এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল। এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো, কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। ভূটানৰ পাহাৰৰ পৰা পানী অহাটো, অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ, কাৰণ ভূগোলটোৱে এনেকুৱা। গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব। বছৰে বছৰে ইম্প্ৰুভো হৈ আছে, আগতকৈ মানুহৰ দুখ যাতনা কমিছে, কিন্তু একেবাৰে নোহোৱা হোৱা নাই। আমি চেষ্টা কৰি থাকিব লাগিব। অসমৰ ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে। এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল। এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো, কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। ভূটানৰ পাহাৰৰ পৰা পানী অহাটো, অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ, কাৰণ ভূগোলটোৱে এনেকুৱা। গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব। বছৰে বছৰে ইম্প্ৰুভো হৈ আছে, আগতকৈ মানুহৰ দুখ যাতনা কমিছে, কিন্তু একেবাৰে নোহোৱা হোৱা নাই। আমি চেষ্টা কৰি থাকিব লাগিব। অসমৰ ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে। এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল। এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো, কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। ভূটানৰ পাহাৰৰ পৰা পানী অহাটো, অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ, কাৰণ ভূগোলটোৱে এনেকুৱা। গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব। বছৰে বছৰে ইম্প্ৰুভো হৈ আছে, আগতকৈ মানুহৰ দুখ যাতনা কমিছে, কিন্তু একেবাৰে নোহোৱা হোৱা নাই। আমি চেষ্টা কৰি থাকিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বানপানীৰ মূল কাৰণ অৰুণাচলৰ ডাৱৰ বিস্ফোৰণ। এবাৰ অৰুণাচলৰ ক্লাউড ব্লাষ্ট বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণাচল ভূটান চীনৰ পৰা পানী অহাত আমি ৰখাব নোৱাৰোঁ, ভূগোলটোৱে এনেকুৱা, আমি ভূগোলৰ সৈতে যুঁজি থাকিব লাগিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতকৈ বহু উন্নত হৈছে অসমৰ বান পৰিস্থিতি এই মন্তব্যও কৰিছে। বান পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কি বৃহৎ মন্তব্য কৰিছিল পুনৰবাৰ ফুলপ্লেটত জনাৰ চেষ্টা কৰিম।
পূৰ্বতকৈ উন্নত হৈছে অসমৰ বান সমস্যা এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ ভূটানৰ পাহাৰৰ পৰা পানী অহাটো অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ কাৰণ ভূগোলটোৱে এনেকুৱা গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব বছৰে বছৰে ইম্প্ৰুভো হৈ আছে আগতকৈ মানুহৰ দুখ যাতনা কমিছে কিন্তু একেবাৰে নোহোৱা হোৱা নাই আমি চেষ্টা কৰি থাকিব লাগিব অসমৰ ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল ভূটান বা চাইনা তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ ভূটানৰ পাহাৰৰ পৰা পানী অহাটো অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ কাৰণ ভূগোলটোৱে এনেকুৱা গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব বছৰে